উত্তৰ গুৱাহাটী আমিনগাঁৱৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান কৃত্ৰিম বান ৰোধ কৰাৰ বাবে উচ্ছেদ অভিযান চলাই কামৰূপ জিলা প্ৰশাসনে অবৈধভাৱে দখল কৰি থকা জান জুৰি মুকলি কৰাৰ উদ্দেশ্যৰে অভিযান চলাই প্ৰশাসনে অবৈধভাৱে দখল কৰা চৰকাৰী ভূমিটো উচ্ছেদ অভিযান চলিল প্ৰশাসনৰ ঠায়ে ঠায়ে ভাঙিলে অবৈধ দখলকাৰীৰ বাসগৃহ চৌহদৰ দেৱাল উচ্ছেদস্থলীত দেখা গ'ল এনে দৃশ্য কানুনত ভাগি পৰিল এগৰাকী মহিলা অৱশ্যে উচ্ছেদস্থলীৰ পৰা নিজেই আঁতৰি যায় একাংশ লোক উচ্ছেদিত পৰিয়ালৰ অভিযোগ মণ্ডলে বিপথে পৰিচালিত কৰিছে পৰিয়ালকেইটাক মেডি মাটিটো এতিয়া চৰকাৰী বুলি কৈ আছে আমি ভুল পক্ষত হেতু সাইডত বনাইছিলো হেতু সাইড আমাৰ মাটি হয় বুলি কেনে তাৰপিছত হেতে কলা যে তোমালোকৰ হেতু মাটি নহয় হেতু সাইড মাটি হেতু সাইড বুলি আমি হেতু সাইডত আইছো আহাৰ পিছত তাৰপিছতো আমি মেডি মাটিটোত ঘৰ বনোৱাৰ পিছত আমাৰ কৈ আছে যে এটো তোমালোকৰ মেডি নহয় পুৰা ৰেল লাইনৰ ৰাস্তাটো আছে সেই ৰাস্তাটোৰ পৰা আমাক জুখি কেনে দিছে যে তোমালোকৰ আৰু আগত আছে মাটি ইফালে পিছফালে নহয় এইখিনি চৰকাৰী মাটি মুখ্যমন্ত্ৰী সমষ্টিৰ বাসিন্দা হৈও এনেদৰে উচ্ছেদিত হোৱাত ক্ষোভ প্ৰকাশ কৰে বহুকেইটা পৰিয়ালে কিন্তু ৰাতি দিনে মানে এই মাটিটো দখল কৰা কৰি মানে একদম ধমকা ধমকি কৰি থাকে চবৰ লগত আমাৰ লগত যে মাটি দখল কৰিম অমুক কৰিম তমুক কৰিম এগিলা কৈ থাকে যে তহঁতক এৰপৰা বাংলাদেশী বুলি খেদিম আমি দেখি জালুকবাৰী সমষ্টিৰ আজি আমাৰ আব্বা ইয়াতে জন্ম হৈছি আমাৰ ইয়াৰে বাসিন্দা হয় আমিও ইয়াৰে বাসিন্দা হয় আমি ইয়াৰে ভোটাৰ হয় চিএমৰে ভোটাৰ হয় আমি আজিকালি মামা যোনফালে যায় আমি সেইফালে যাই আছোঁ আজি মামাৰ মানুহ সেইখিনি আমাক এনেকৈ অত্যাচাৰ কৰিছে দুইবাৰ আমাক এনেকৈ আজি হাৰাশাস্তি কৰিলা দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি জান জুৰিৰ পাৰত অবৈধভাৱে ভূমি দখল কৰি বসতি কৰাৰ বাবে বহু সময়ত সৃষ্টি হৈছিল কৃত্ৰিম বানৰ আমিনগাঁৱৰ পৰা মধু মাধৱ দাস NB নিউজ আমার